শিৱাই আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ৰ সহায়তে আপোনালোকৰ যিখিনি ধনৰ সমস্যা আছে সকলোখিনি নিবাৰণ হৈ যাব। হয়, ধনৰ সমস্যা বুলি ক'বলৈ গ'লে এনেকুৱা কিছুমান বহুত মানুহ আছে যিখিনি ধন ইনকাম কৰে কিন্তু সিহঁতে সাঁচি থাকিব নোৱাৰে, সাঁচি ৰাখিব নোৱাৰে বা ধন ক'লৈ যায়, ক'ত খৰচ হয়, কেনেকৈ খৰচ হৈ যায় গমেই নাপায়। মান্থলি ইনকামটো বহুত কৰে কিন্তু ধন কেতিয়াও স্থিৰ হৈ নাথাকে। ধনখিনি যদি আপোনালোকে স্থায়ী কৰি ৰাখিব বিচাৰে তেনেহ'লে ভিডিঅ'টো এণ্ডলৈকে চাওক আৰু কোনো স্কিপ নকৰিব। এতিয়া যিখন যন্ত্ৰ আপোনালোকে দেখি আছে এইখন মানি যন্ত্ৰ হয়, পইচা যন্ত্ৰ হয়। কি কৰিব লাগিব কৈছোঁ শুনক। এইখন যিখন যন্ত্ৰ আছে ছেম টু ছেম ইয়াত যেনেকৈ আছে তেনেকৈ এখন পেপাৰত পেন দি বনাব আৰু বনোৱাৰ পিছত এইখন যন্ত্ৰ বনাব ধৰি লওক হোলী হওক, দীপাৱলী হওক, এটা শুভ মুহূৰ্তত আপোনালোকে এতিয়া এইটো বনাব পাৰে। এইটো বনাই কৰি লোৱাৰ পাছতে আপোনালোকে কি কৰিব, ইয়াৰ ওপৰত পইচা ৰাখি থৈ দিব। এইটোতো 500 টকীয়া নোট হয় কিন্তু আপোনালোকে 10 টকীয়া নোট ৰাখিব পাৰে, 50 টকা ৰাখিব পাৰে। এইখিনি নোটছখিনি ইয়াৰ পৰা ৰাখি থৈ দিব এনেকৈ 10 টকীয়া হওক বা 50 টকীয়া নোট হওক, এনেকৈ এসপ্তাহ ৰাখি থ'ব। আৰু এসপ্তাহ ৰাখি থোৱাৰ পিছত যিখন যন্ত্ৰ আছে এই যন্ত্ৰখন বহুতেই নদীত আপোনালোকে বোৱাই দিব। বহুত নদীত বোৱাই দিয়াৰ পাছতে কি কৰিব, যিখিনি আপোনালোকে ধন ইয়াৰ ওপৰত ৰাখি থৈছিলে সেই ধনখিনি আপোনালোকে খৰচ কৰি দিব। কিন্তু যিখিনি পইচা আপোনালোকে ইয়াৰ ওপৰত থৈ দিছিলে এসপ্তাহ, সেইখিনি পইচা ৰাখি নথ'ব, খৰচ কৰি দিব। মই আকৌ কৈছোঁ সম্পূৰ্ণ খৰচ কৰি দিব। আৰু খৰচ কৰাৰ পাছত দেখিব যেন লাহে লাহে আপোনালোকৰ যিখিনি ধনৰ সমস্যা আছে সেই সমস্যাখিনি নিবাৰণ হৈছে আৰু পইচা ক'ৰ পৰা আহিব আপোনালোকে ধৰিব নোৱাৰিব। কিন্তু মই যেনেকৈ কৈছোঁ তেনেকৈ কামখিনি কৰিব লাগিব, তেতিয়াহে কাম দিব। আশা থাকিল আপোনালোকে সকলোখিনি বুজি পাই গ'ল। যদি সেই বুজি পোৱা নাই মোক কণ্টেক্ট কৰিব পাৰে। আৰু যন্ত্ৰখন মই আপোনালোকক দেখুৱাই থৈছোঁ চাওক। এইখন এনেকৈ বনাব 77777 সমাজত লিখিব শ্ৰীম, লিখি কৰি ল'বলৈ বনাই দিব। বনাই ইয়াৰ ওপৰত পইচাখিনি থৈ দিব এসপ্তাহ। আৰু এসপ্তাহ থোৱাৰ পাছতে এসপ্তাহৰ পাছত এইখন যন্ত্ৰ বহুতি পানীত, যিখিনি নদী য'ত পানী বৈ থাকে তাত বোৱাই দিব। আৰু এইখিনি যিখিনি পইচা আছে এইটো 500 টকীয়া নোট, আপোনালোকে 10 টকীয়া নোট ইউজ কৰিব, 20 টকীয়া নোট ইউজ কৰিব। সেই নোটখিনি আপোনালোকে খৰচ কৰি দিব আৰু তাৰ পাছত দেখিব যে আপোনাৰ ধৰণৰ সমস্যাখিনি সকলোখিনি নাইকিয়া হৈ যাব। এইটো এটা সহজ সৰল উপায়, আপোনালোকে কৰি চাওক।